মালিকুছি শ্যামৰাই সত্ৰত প্ৰথম বাৰ্ষিক মুকলি বিহু উদযাপন। নলবাৰী চহৰৰ মালিকুছিত দেওবাৰে মহাবাহু সংঘৰ উদ্যোগত প্ৰথম বাৰ্ষিক মুকলি বিহু উদযাপন কৰা হয়। এদিনীয়া কাৰ্যক্ৰমণিকাৰে আৰম্ভ হোৱা বিহুখনত ৰাতিপুৱা মহাবাহু সংঘ আৰু বিহুৰ পতাকা উত্তোলন কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা আৰু সাংবাদিক মনোজ শৰ্মাই। শ্বহীদ তৰ্পণ কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে। তাৰ পিছতেই জ্যেষ্ঠজনক সেৱা অনুষ্ঠান সম্পন্ন হয়। খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে ৪ নং হাটা গাঁও পঞ্চায়তৰ সভাপতি তপন কুমাৰ শৰ্মাই। চিত্ৰাংকন প্ৰতিযোগিতাখন উদ্বোধনী কৰে যুৱ চিত্ৰ ভাস্কৰ্য শিল্পী প্ৰিয়ম আদিত্যই। সন্ধিয়া সম্বৰ্ধনা অনুষ্ঠানত নাট্যকাৰ তথা সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মন, লেখক অজিত ৰাজবংশী, কৌতুক অভিনেতা হৰিশ তালুকদাৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। মুকলি বিহু অনুষ্ঠান মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াই। নলবাৰীৰ জনপ্ৰিয় কৌতুক অভিনেতা হৰিশ তালুকদাৰে উপস্থিত ৰাইজক হাস্যৰস দিয়ে। ইয়াৰ সমান্তৰালকৈ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়। আয়োজন কৰিছে নলবাৰীত খুব ভাল লাগিছে। তেওঁলোকৰ ডেকা চামৰ যি প্ৰচেষ্টা যে বিহুক ধৰি ৰখা, যুৱ প্ৰজন্মৰ মাজত ধৰি ৰখা, বিহুটো উদযাপন কৰা একেলগে, সেই প্ৰচেষ্টাক মই সঁচাকৈ শলাগ লৈছোঁ। বিহু জীয়াই থাকিলেহে আচলতে আমাৰ জাতি জীয়াই থাকিব, আমাৰ অস্তিত্ব জীয়াই থাকিব। চিৰযুগমীয়া হওক, এনেকৈ এওঁলোকৰ বছৰ কি বছৰ ডাঙৰ হৈ গৈ থাকক বিহুখন, সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আচলতে বিহু ডাঙৰ সৰু বুলি কথা নাই, এই যে আৱেগটো, বিহু বুলি যিটো আৱেগ, যি আৱেগত তেওঁলোকে আজি বিহুখন আয়োজন কৰিছে, সেই আৱেগটোহে আচলতে মূল, সেই আৱেগহে প্ৰধান অসমীয়া হিচাপে। আজি এওঁলোকৰ মাজত এনেকৈ নলবাৰীত মই বহুবাৰ নাটক কৰিছোঁ, থিয়েটাৰ কৰিছোঁ। 4 বছৰ মই ভ্ৰাম্যমানত আছিলোঁ। মই 4টা বৰ্ষ ইয়াতে নাটক কৰিছোঁ। নাট্যপ্ৰেমী ৰাইজ, সংস্কৃতিবান ৰাইজ, নলবাৰীৰ শিল্পী মনৰ ৰাইজ আজি একেলগে বিহু মাৰিছোঁ আৰু ভাল লাগিছে। আচলতে আপোনালোকে নিশ্চয় জানিব পাৰিছিলেই যে মোৰ পিতৃয়ে এখন ছবি কৰিব বিচাৰি আছে, যৌৱনে আমনি কৰে দ্বিতীয়টো খণ্ড, দ্বিতীয়টো পাৰ্ট। আমি শ্বুটিং আৰম্ভ কৰিবই লাগিছিলে, কিন্তু এই দেউতা যিহেতু সভাপতি আছিলে গুৱাহাটী বিহু সন্মিলনৰ, সেয়া দায়িত্ব শেষ হৈছে। এতিয়া লাহেকৈ হয়তো আমি কামখিনি আৰম্ভ কৰিম। অসমৰ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীয়ে অডিশ্যন দিছিলে, তাৰে মাজৰ আমি যিটো মূল জুতি, সেই মূল জুতিটো ইতিমধ্যে আমি নিৰ্বাচন কৰিছোঁ। বাকী বহুত চৰিত্ৰ আছে, সেই চৰিত্ৰসমূহত আমি অডিশ্যনৰ মাজৰ পৰাই আমি বাছনি কৰিম যুৱক যুৱতী। গতিকে মন বেয়া কৰিব নালাগে যিসকলে অডিশ্যন দিছে, তাৰে মাজত হয়তো অভিনয় যদি ভাল কৰিছে অডিশ্যনত, নিশ্চিতভাৱে আমাৰ ছবিত আমি যিকোনো এটা চৰিত্ৰত হ'লেও ল'মেই। নিম্নমানৰ মঞ্চত এতিয়াই মই আচলতে ক'বলৈ খুব মন যায়। মই যিহেতু এগৰাকী অভিনেত্ৰী, অভিনয়ে মোৰ প্ৰাণ, অভিনয়ে মোৰ কি কওঁ, জীয়াই থকাৰ যিটো এক প্ৰাণবিন্দু, সেয়াই হৈছে অভিনয়। কিন্তু যিহেতু বিবাহ পাশত আবদ্ধ হ'লোঁ, এখন সংসাৰ আছে। মই কোৱা নাই যে মোৰ স্বামীয়ে মানা কৰিছে, কিন্তু সাংসাৰিক কিছুমান দায়িত্ব থাকে। এতিয়াই মই ভ্ৰাম্যমানলৈ যাবলৈ হয়তো অপাৰগ, কিন্তু ভৱিষ্যতে যদি আচলতে কি জানে, আমাৰ প্ৰতিটো খোজ, প্ৰতিটো জীৱনৰ ঘটনা পৰিঘটনা চব লিখিত থাকে, পূৰ্ব নিৰ্ধাৰিত থাকে। যদি তেনেকৈ নিৰ্ধাৰিত আছে মই ভ্ৰাম্যমানলৈ আকৌ অহা, নিশ্চিতভাৱে মই ভ্ৰাম্যমানৰ মঞ্চত পুনৰবাৰ পদাৰ্পণ কৰিম। মই বিশেষ এইবাৰ কাৰ্যসূচী হাতত লোৱা নাই, কাৰণ সেই ছবিখনৰ কাৰণে আমাৰ অকণমান প্ৰস্তুতি চলাবলগীয়া আছে। গুৱাহাটী বিহু সন্মিলনী যিহেতু সেইখন মই জন্মৰ পৰাই দেখিছোঁ, সেইখনত প্ৰতি বছৰে মই জড়িত হৈ থাকোঁ। আজিতো ইয়ালৈ আহিলোঁ, নলবাৰীলৈ আহিলোঁ। বিভিন্ন বিহু মঞ্চৰ পৰা বা বিহু সমিতিৰ পৰা ফোন আহিছে, কিন্তু মই এই যে ছবিখনৰ কাম আৰম্ভ কৰিব লাগে বেছি গৰম পৰাৰ আগতে বা বৰষুণ আৰম্ভ হোৱাৰ আগতে, সেইকাৰণে মই অকণমান এইবাৰ বিহু বেছিকৈ মৰাৰ পৰা বিৰত হৈ আছোঁ। যদিও 7 বিহু যি 7 দিন আছিলে, একে হেঁপাহ পলুৱাই বিহু মাৰিলোঁ। কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান আৰম্ভণি কৰিছিল আৰু বৰ্তমান সময়তো অনুষ্ঠান আমাৰ চলিয়ে আছে। অসমৰ এজন প্ৰতিষ্ঠিত শিল্পী বৰ্ষাৰাণী বিষয়ে আমাৰ লগত উপস্থিত হৈছে। অলপ আগতে তেখেতসকলে এটা অনুষ্ঠান পৰিৱেশন কৰিলে, আমাৰ নিশ্চয় বহুতেই আনন্দিত হৈছোঁ। পুৱা আমি খেল ধেমালি অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত আমি হুঁচৰি দল, জেং বিহু, লগতে বাৰে বৰণীয়া সাংস্কৃতিক দলৰ সৈতে আমি এটা অনুষ্ঠান মানুহক দেখাব খুজিছোঁ। বিৰাটেই ভাল লাগিছে, বহুত ভাল পাইছোঁ। আৰু ইমান মানুহ ৰাইজ আমি প্ৰথমবাৰৰ বাবে বহুত উৎসাহিত হৈছোঁ। ধন্যবাদ। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট।